Hello everyone, welcome to Scordemir অন্যটা ক্লাছ হলে মই লিনে আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰো আপোনালোক ভালে আছে আৰু আপোনালোকৰ সিটেটৰ বাবে যোনটো প্ৰিপাৰেচন কৰি আছে হেতু খুব ভালদৰে চলি আছে আজি আমি কোনো কনসেপ্ট বা পিওয়াইকিউ লৈ অহা নাই আজি এটা কথা ডিসকাস কৰিম বুলি আপোনালোকৰ সন্মুখলৈ আহিছো হেতু হৈছে যে আমি এটা সিৰিজ স্টাৰ্ট কৰিবলৈ লৈছো স্কৰ্ডেমিৰ ফালৰ পৰা যোনটো চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজি পাৰ্টৰ তো হেতু ৰিলেটেড আমি আগবঢ়াই নিম সিৰিজসমূহ একেবাৰে এক্সামৰ ডেটলৈকে আপোনালোকক গাইড কৰিম বুলি আমি প্ৰমিস কৰিছো আমি কনসেপ্টসমূহ অকনমান ৰিভিজন কৰিম লগতে পিওয়াইকিউ কৰিম আৰু সৰু সৰু যোনবিলাক ইম্পৰ্টেন্ট টপিক সেইসমূহ আমি ডিসকাস কৰি যাম আজি অকনমান আমি এক্সাম ৰিলেটেড কথা পাতো যে এক্সামটো কেনেকুৱা ধৰণৰ বহুত ছাত্ৰ ছাত্ৰী আছে বা যোনখিনি এক্সপেৰিয়েন্স আছে সেইখিনিয়ে এনেকুৱা হয় যে বিজি বা ওয়াৰ্কিং হয় নে কিছুমানে ক'বাত এংগেজ হৈ আছে খুব বেছিকে প্ৰিপাৰেচনৰ কাৰণে টাইম দিব পৰা নাই তেওঁলোকৰ কাৰণে ভিডিওটো হ'ব আজি যোনে আগৰ সময়খিনি যদিও গম পাইছিলে বা এপ্লাই কৰি থৈছে কিন্তু খুব ভালৰে এটা প্ৰিপাৰেচন হোৱা নাই তেওঁলোকৰ কাৰণে এই ভিডিওটো হেল্পফুল হ'ব বুলি মই আশা কৰিলো আমি আজি ডিসকাস কৰিম অকনমান কি ধৰণে আপোনালোকে যেহেতু 1 মান্থতকে অকনমান কম সময় আছে আমাৰ হাতত তথাপিতো আমি 1 মান্থ বুলি ধৰিছো যদি অকনমান এখিনি প্ৰপাৰলি ইউটিলাইজ কৰা যায় তো এই যে সময়খিনি আছে এটা 6 সেপ্টেম্বৰত এক্সাম হ'ব তাৰ লগতে যে 5 সেপ্টেম্বৰটো এটা মানে এক্সাম এটা হোৱাৰ কথা আছে হয়নে যদি এপ্লিকেন্টস বেছি হয় তেওঁলোকে জনাইছিলে নোটিফিকেশন দিউতে যে 5 তাৰিখৰ এটা এক্সাম হয়তো হ'ব পাৰে হেতু আমি মনত ৰাখিব লাগিব এডমিট আহাৰ পিছতে আমি গম পাম যে 5 তাৰিখে এক্সাম হ'বনে নাই এনে আমি এটা 6 তাৰিখ বুলিয়ে গম পাই আছো হয়নে এটা আজি আমি ডিসকাস কৰিম যে এই যে 1 মান্থটো আছে আমাৰ হাতত 4টা উইক আছে আমি হেইখিনি কেনেদৰে প্ৰপাৰলি ইউটিলাইজ কৰিম আৰু এই 1 মান্থৰ আমাৰ ষ্ট্ৰেটেজিটো কেনেকুৱা ধৰণৰ হ'ব লাগিব ঠিক আছে দেন ক্লাসটো স্টাৰ্ট কৰো ভিডিওটো এতিয়া ফাৰ্ষ্টতে আপোনালোকে কি কৰিব এতিয়া মই যেতিয়া সিটেট দিছিলো মোৰ নিজৰ এক্সপেৰিয়েন্সৰ ফালৰ পৰা যদি কওঁ ময়ো ওয়াৰ্কিং আছিলো যে মই পৰীক্ষা এটা দিম বুলি মই সকলো বাদ দি পঢ়া নাছিলো মোৰো এনেকুৱা হৈছিল যে প্ৰথম সময়খিনি এপ্লাই কৰাৰ পিছত মই অলপ দিন চালো তাৰ পিছত মোৰ এনেকুৱা হ'ল যে বহুতখিনি সময় আছে হৈ যাব মই কভাৰ কৰিব পাৰিম এনে ধৰণে ভাবি মই অলপ লাহে লাহে অকনমান প্ৰিপাৰেচন কৰি আছিলো কিন্তু যেতিয়া মানে ধৰক হাতত 1.5 মাহ মান সময় আছিল তেতিয়া সেই সময়খিনি কিন্তু মই প্ৰপাৰ ইউটিলাইজ কৰিছিলো যে সেই সময়খিনিত মই খুব বেছিকে মানে নোটস প্ৰিপেয়াৰ কৰি আছিলো এনসিআৰটি মই চাইছিলো লগতে যোনখিনি পিওয়াইকিউ সেইখিনি মই কৰিছিলো এটো ৰেগুলাৰ কৰিছিলো আৰু সেই ষ্টাডি টাইমটো মই নিজে এটা ফিক্স কৰি লৈছিলো মই যেতিয়া সিটেট ক্লিয়াৰ কৰিছিলো এটা তেনেকুৱা ধৰণে মোৰ এক্সপেৰিয়েন্সৰ পাই আপোনালোকক অকনমান গাইড কৰিবলৈ ট্ৰাই কৰিম যে আপোনালোকেও তেনেকুৱা ধৰণে কেনেকৈ কি কৰিব পাৰি যদি আগৰ পৰা একেবাৰে ভালৰে প্ৰিপাৰেচন হৈ থকা নাই এই 1 মান্থতনো আপোনালোকে কি দৰে সিটেট পৰীক্ষাটো পাস কৰিব পাৰিব ঠিক আছে এটা চাওকচোন ইয়াতে যদি আমি চাবলৈ যাওঁ ফাৰ্ষ্টতে ইয়াত কি weekly মই অকনমান ডিভাইড কৰিছো ষ্ট্ৰেটেজিটো এতিয়া ফাৰ্স্ট আৰু সেকেন্ড উইকটোত আপোনালোকে কি কৰিব এই ফাৰ্স্ট আৰু সেকেন্ড উইকটোত আপোনালোকে একদম গুৰুত্ব দিয়া কথাটো হৈছে যে study as per syllabus সিটেটৰ যোনখন সিলেবাস সেইখন এভৰি ইয়াৰ সেম সিলেবাসৰ পৰাই ৰিপিট হয় সিলেবাস এতিয়ালৈকে চেঞ্জ হোৱা নাই আৰু সেই সিলেবাসখন আপোনালোকে হয়তো এতিয়া জতে ততে ৰেন্ডমলি ভিডিও চাইছে কোনোবাই হয়তো ক্লাস কৰবা পা কৰিছে বা প্ৰিভিয়াস ইয়াৰ কৰিছে বা মক টেষ্ট কৰবা দিছে কিন্তু আপোনালোকে এতিয়াও যদি ভালদৰে সিলেবাসটো মনত ৰাখা নাই যে প্ৰত্যেকটো সাবজেক্টৰে সিলেবাস কোনখিনি হেতু মই প্ৰথম আপোনালোকক গাইড কৰিম যে সিলেবাসটো এবাৰ গৈ চেক কৰক আপোনালোকে তেওঁলোকৰ যোনটো অফিচিয়েল ওয়েবসাইট আছে তাতে গৈ সিলেবাস পাব আৰু এনেও বেলেগ পেজ বিলাকতো আপোনালোকে গুগলত চেক কৰিলে ফুল সিলেবাসটো পাই যাব হেতু ডাউনলোড কৰক সেইখিনি এটা পইণ্ট চাওক আৰু সিটেটৰ এটা ভাল কথা হৈছে যে পজিটিভ কথাটো যে হৈছে তাত প্ৰপাৰ সিলেবাস মতেহে কোৱেশ্চন আহে বাহিৰৰ একো আপোনালোকে দেখা নাপাব সিলেবাসত যোনকেইটা টপিক মেনশন কৰা আছে এক্স্যাক্টলি তাৰ পৰাই কোৱেশ্চন আহিব ওকে কোৱেশ্চনস বেলেগ টাইপৰ পাব পাৰে হেতু আমি ডিসকাস কৰিম বাৰু ওকে ফাৰ্ষ্টতে একদম সিলেবাসটো চেক কৰক তাৰ পিছত সিলেবাস মতে ইমান দিনে যোনখিনি পঢ়িলে সেইখিনি যদি পঢ়িলে সেইখিনি ৰিভিজন কৰক আৰু যদি এতিয়ালৈকে কনসেপ্টসমূহ আপোনালোকৰ একেবাৰে গুটেই কেইটা টপিক চোৱা হোৱা নাই যোনটো টপিক আপোনালোকে একেবাৰে টাচ কৰা নাই সেইখিনি চাওক অলমান ঠিক আছে আৰু আমি অকমান ইম্পৰ্টেন্ট কোনকেইটা হয় হেগেটা অকমান দেখাই যাম
তাৰ পিছত তাৰ সেকেন্ড আৰু ফাৰ্স্ট উইকটোত আপোনালোকে এইখিনি কৰক আৰু থাৰ্ড উইকটোত আৰু যোনটো ফৰ্থ উইক পাব সেইখিনি সময়ত আপোনালোকে মক টেষ্ট দিয়ক যিমান পাৰে মক টেষ্ট দিয়ক আৰু পিৱাইকিউ সলভ কৰক বেলেগ বেলেগ আপোনালোকে য'ত হয়তো পঢ়ি আছে যোনটো সোৰ্সৰ পৰাই নপঢ়ক লাগিলে আপোনালোকে মক টেষ্টটো দিয়ক ঠিক আছে ওকে দেন এতিয়া আমি চাম যে ইয়াৰ পিছত এইখিনি কৰিলে ফাৰ্স্ট উইকত এইখিনি কৰিলে আপোনালোকে সিলেবাসটো চালে তাৰ পিছত আৰু ৰিভিজন কৰিলে তাৰ থাৰ্ড আৰু ফৰ্থ উইকটোত আপোনালোকে মক টেষ্ট আৰু পিৱাইকিউ চালে অৰ্থাৎ আপোনালোকে ফোকাস কোড কৰিব একদম লাষ্টৰ উইক দুটাত কমপ্লিটলি কোৱেশ্চন পেপাৰত কোৱেশ্চন প্যাটাৰ্ন কি প্যাটাৰ্নত কোৱেশ্চনছ আহিছে কেনেকুৱা ধৰণৰ কোৱেশ্চনছ ৰিপিটেডলি আহিছে হেখিনি আপোনালোকে এভৰিডে 3-4টা মক টেষ্ট দিয়ক PYQ solve কৰক last 5 years মই কম last আপোনালোকে at least minimum last 5 years PYQ practice কৰক okay last আপোনালোকে 5 years PYQ practice কৰক হেখিনি যদি আপোনালোকে কৰে আপোনালোকৰ গ্যাৰান্টি যে পেপাৰখন চাই পেলাই আপোনালোকৰ এনেকুৱা নহব যে এইটো কোৱেশ্চন কৰ পৰা আহিলে হেতু কোৱেশ্চন কৰ পৰা আহিলে okay এখিনি হৈছে দেন এতিয়া ইয়াতে আৰু কোনখিনি কথাত আপোনালোকে গুৰুত্ব দিব এটা কোলো যে সিলেবাসটোত গুৰুত্ব দিব হয়নে সিলেবাস প্ৰপাৰ সিলেবাস গুটেইটা সাবজেক্টৰে আপোনালোকে সিলেবাস চাব লগতে কন্টেন্ট মেইনখিনি গম পালে তাৰপিছত সিলেবাসটো চাব পিৱাইকিউটো চাব এইগিটা হৈছে মন কৰিবলগীয়া কথা আৰু এক্সাম প্যাটাৰ্ন যেনেকৈ মই কলো পিৱাইকিউ যেতিয়া সলভ কৰিব আৰু মক টেষ্ট বিলাকো এনেকৈ কৰা হয় যে প্ৰিপেয়াৰ যে সিলেবাস যোনটো এক্সাম প্যাটাৰ্ন হেতু ফলো কৰা হয় জেনাৰেলি তো হে এক্সাম প্যাটাৰ্নটো গম পাব আৰু আপোনালোকে কোৰ পৰা কি সোৰ্সৰ পৰা চাব কি সোৰ্সৰ পৰা এটা আপোনালোকৰ পঢ়াটো আগবঢ়াব আপোনালোকে আগৰ পৰা যদি প্ৰিপেয়াৰ কৰি আছে যদি নোটস বনাইছে হেখিনি ৰিভিজন কৰক আৰু নতুনকে কিবা এনসিআৰটি বুক এগালমান খুলি লোৱাটো মই এতিয়া আপোনালোকক নকওঁ কাৰণ হেখিনি যেতিয়া আপোনালোকে চাবলৈ যাব বহুত বেছি কনফিউজ হ'ব কাৰণ এনসিআৰটি বুকখিনি বহুত বেছি ভাষ্ট সিলেবাস হয় তাৰ হলনি আপোনালোকে যদি এনসিআরটি ইতিয়ালৈকে চোৱা নাই আপোনালোকে কি কৰিব তাৰ ভিডিওস সমূহ চাওক আৰু যোনবিলাক মাৰাথন ক্লাसेस আছে যেনেকৈ 2 আৱাৰ্স বা 2.5 ঘণ্টা মানৰ আছে আপোনালোকে অকমান স্পীডটো বঢ়াই হলো চাব পাৰে সেই মাৰাথন ক্লাसेस সমূহত আপোনালোকৰ বহুত কেটা কনসেপ্ট 2 ঘণ্টাৰ ভিতৰত ক্লিয়াৰ হৈ যাব ওকে সেই মাৰাথন ক্লাছটো মই প্ৰিফাৰ কৰিম আপোনালোকে চাওক যদি ইতিয়ালৈকে আপোনালোকৰ প্ৰিপাৰেচনটো একেবাৰে কম হৈ আছে যদি অনুভৱ কৰিছে ওকে এটো একদম লাষ্ট মান্থ আপোনালোকৰ স্ট্ৰেটেজি হ'ব দেন ইয়াতে টাইপস অফ কোৱেশ্চনছ ঠিক আছে এটা আমি সিটেটৰ যেতিয়া পেপাৰখন এনালাইজ কৰো আমি কিছুমান কোৱেশ্চনছ টাইপস দেখো যে কেনেকুৱা ধৰণৰ কোৱেশ্চনছ আহে এটা আমি ফাৰ্ষ্টতে কেনেকুৱা ধৰণৰ কোৱেশ্চন দেখো কিছুদিন আগলৈকে খুব বেছি মানে লং কোৱেশ্চনছ আমি দেখা নাছিলো ঠিক আছে ডাইৰেক্ট কোৱেশ্চনছ আমি কিছুমান বেছিকে দেখিছিলো কিন্তু এতিয়া আমি দেখিছো যে সিটেটৰ কোৱেশ্চন প্যাটাৰ্নটো অকনমান চেঞ্জ হৈছে সিটেটত ম্যাক্সিমাম বহুত বেছি কোৱেশ্চন আমি অহা দেখিছো আজিকালি কি assertion reasoner questions ওকে এতিয়া তিনি টাইপৰ কোৱেশ্চনছ আপোনালোকে পেপাৰখনত জেনাৰেলি দেখিবলৈ পাব বেসিক্যালি হেইগিটা হৈছে যে এটা আপোনালোকে পাব ডাইৰেক্ট কোৱেশ্চনছ অৰ্থাৎ যিকোনো এটা থিওৰি হওক যিকোনো এটা কনসেপ্টৰ হওক আপোনালোকে ডাইৰেক্ট এটা কোৱেশ্চন পাব ঠিক আছে তাত কোনো অকাই পকাই বা সিচুৱেশন ক্ৰিয়েট কৰি নিদিয়ে ডাইৰেক্ট কোৱেশ্চনছ হেতু থাকিব হেতু পালেটো আপোনালোকৰ বাবে ইজি যদি আপোনালোকে পঢ়িছে প্ৰিপাৰেচন ভালদৰে কৰিছে আপোনালোকে ডাইৰেক্ট কোৱেশ্চনটো আপোনাৰ কাৰণে একো কনফিউজিং নহব আন এটা টাইপৰ কোৱেশ্চন পাব যোনটো assertion আৰু reasoner question ঠিক আছে assertion reasoner question এটো বহুত বেছি ইম্পৰ্টেন্ট লাষ্ট আপোনালোকে 2026 অফ ফেব্ৰুৱাৰী মান্থৰ পেপাৰখনো যদি চাই আপোনালোকে দেখিব assertion reasoner questions বহুত আছে বা তাৰ আগৰ পেপাৰছ খিনিও এটা assertion reasoner ওপৰত আপোনালোকে গুৰুত্ব দিব নেক্সট আছে নাম্বাৰ 3 টো থাকিব যে ক্লাছৰুম সিচুৱেশনাল আপোনাক কিছুমান সিচুৱেশনাল মানে সিচুৱেশন ক্ৰিয়েট কৰি দিব সেই সিচুৱেশনটো মতে আপুনি আনসাৰটো উলিয়াব লাগিব যে ইমান ক্লাছ 5 ৰ ষ্টুডেন্টস এজনে যদি এনেকে কৰি আছে টিচাৰজনে কি কৰা আছে বা তেনেকুৱা ধৰণৰ এটা অৰ্থাৎ ক্লাছৰুম সিচুৱেশনাল কোৱেশ্চন জেনাৰেলি আমি সিটেটৰ পেপাৰত এইগিটা টাইপৰে কোৱেশ্চনছ দেখিবলৈ পাওঁ ঠিক আছে এতিয়া এইগিটাৰ ভিতৰতে আপোনালোকে ঘুৰাই পকাই কোৱেশ্চনছ অৰ্থাৎ 150 কোৱেশ্চনছ আপোনালোকে ইয়াৰ পৰাই দেখিবলৈ পাব এখিনি হৈ গৈছে গম পাইছে চাগে কথাখিনি তাৰ পিছত আহিব যে ইম্পৰ্টেন্ট টপিকস অৰ্থাৎ বেছি ওয়েটেজ থকা টপিক
কোনখিনিৰ পৰা ম্যাক্সিমাম কোৱেশ্চনছ আহে বেসিক কোৱেশ্চন অৰ্থাৎ এখন সাপোজ আমি সিডিপি কথা যদি কলো চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজি তাত বলে 3-4টাকে কোৱেশ্চনছ এটা টপিকত আমি কেতিয়াবা ৰিপিটেডলি আহা দেখা পাও সেই যদি আমি চাবলৈ যাও মোস্ট ওয়েটেজ থকা টপিক বুলি যদি কবলৈ যাও কি হ'ব ইনক্লুসিভ এডুকেশন তো তাৰ একেবাৰে ইম্পৰ্টেন্ট ইনক্লুসিভ এডুকেশনৰ আপোনালোকৰ বহুত বেসিক কোৱেশ্চনছ আহা দেখা যায় এতিয়া এইখিনি একদম চাইল্ড ডেভেলপমেন্ট পেডাগজি পাৰ্টৰ কথা মই কৈ আছো ওভাৰঅল তাৰ পিছত আপোনালোকে কিহৰ কোৱেশ্চনছ দেখিব যে থিওৰিজ বিলাক যোনকেইটা থিওৰিজ আছে যে জিন পিয়াজে থিওৰি কোলবাৰ্গৰ থিওৰি গাৰ্ডেনাৰৰ মাল্টিপল ইন্টেলিজেন্স তাৰ পিছত লে ভাইগস্কিৰ থিওৰি অৰ্থাৎ যোনখিনি থিওৰিজ আছে সেই থিওৰিজ সমূহৰ পৰা বহুত বেছি কোৱেশ্চনছ আহে এইখিনি আপুনি কোনো পধ্যে আপুনি এইখিনিক মানে ভালদৰে প্ৰিপাৰেচন নকৰাকে আপুনি এক্সামত বহিবলৈ যাব নোৱাৰে এইকেইটা থিওৰি আটাইতকৈ মোস্ট ইম্পৰ্টেন্ট থিওৰিজ ইন ফৰ সিটেট এক্সাম ওকে এটো হৈ গল তাৰ পিছত আপোনালোকে বেসিক কোৱেশ্চন পৰ দেখিব যে ডেভেলপমেন্ট ঠিক আছে ডেভেলপমেন্টৰ কোৱেশ্চন দেখিব বিভিন্ন ধৰণৰ ডেভেলপমেন্টাল কোৱেশ্চনছ দেখিব যত আপোনালোকে কিছুমান কনসেপ্ট কোৱেশ্চনছ দেখিব ডেভেলপমেন্টৰ নেক্সট আহিলে যোনটো চাইল্ড চেন্টাৰ্ড এডুকেশন ইয়াৰ ওপৰতো আপোনালোকে কোৱেশ্চনছ দেখিয়ে থাকে এটোৱে মেইন থিম হয় কব গলে হয় না নহয় গুটেই যোনটো আমাৰ নিউ এডুকেশন পলিচিজ আছে নতুন যোনবিলাক এডুকেশনৰ ধাৰণা আছে এই সকলো বিলাকে কিহত ফোকাস কৰে চাইল্ড চেন্টাৰ্ড এডুকেশন অৰ্থাৎ যোনবিলাকত ছাত্ৰ ছাত্ৰীক মুখ্য স্থানত থৈ পেলাই এডুকেশন সিস্টেমটো আগবাঢ়ে বা টিচিং লাৰ্নিং প্ৰসেস এটা আগবাঢ়ে অৰ্থাৎ এই গুটেই গিটা টপিকে খুব বেছি ইম্পৰ্টেন্ট এই গুটেইখিনি আপোনালোকৰ সিটেটৰ বাবে একেবাৰে মোস্ট ইম্পৰ্টেন্ট টপিকস বুলি মই ক'ব পাৰো ঠিক আছে মোস্ট ইম্পৰ্টেন্ট গম পাই গৈছে ইয়াৰ পৰা আটাইতকৈ বেছি ওয়েটেজ থাকে পেপাৰখনত এতিয়া আমি চাম যে আপোনালোকে যে কোৱেশ্চনছ সমূহ সলভ কৰিব কেনেকুৱা ধৰণৰ ট্ৰিক্স ফলো কৰিব কি ধৰণৰ আপোনালোকে মানে আইডিয়াজ লগাব যদি আপোনালোকৰ কনসেপ্টটো একেবাৰে ক্লিয়াৰ নাই অৰ্থাৎ যদি আপোনাৰ প্ৰিপাৰেচন বহুত বেছি ভালদৰে হৈ থকা নাই মই বাৰে কৈছো সেই সকলৰ ভাবে এই ভিডিওটো বেছি হেল্পফুল হ'ব এতিয়া যদি আপোনালোকৰ কনসেপ্ট নাই আপোনালোকে কিছুমান ট্ৰিক এপ্লাই কৰিব লাগিব ঠিক আছে সেই ট্ৰিক কেটামান মই ইয়াতে মেনশন কৰিছো হেতু হৈছে আপোনালোকে আনসাৰটো কোন ফাললে বেছি যাব অৰ্থাৎ কেনেকুৱা ধৰণৰ অপচনছ বিলাক আপোনালোকে মানে আনসাৰ কাৰেক্ট হয় বুলি ভাবিব পাৰে ঠিক আছে ইয়াতে ফাৰ্ষ্টত হৈছে ট্ৰিকটো যে যত চাইল্ড সেন্ট্ৰিক হয় অৰ্থাৎ যদি অপশন বিলাক দেখিছে যত কি যে বিকল্প বেছি বাছি নলব এনে কোনো বিকল্প বাছি নলব যত শিশুটিক দুখ দিয়া হৈছে বুজি পাইছে দুখ দিয়া হৈছে শাস্তি দিয়া হৈছে বা বেয়া বুলি কোৱা হৈছে যিকোনো এটা কোৱেশ্চনত অপশন গেটাত যদি দেখা পাইছে যে ব্লেম টু ষ্টুডেন্ট এজনৰ ফালে গৈছে হেতু অপশন কিতিয়াও কাৰেক্ট হ'ব নোৱাৰে কম পাইছে সেই ব্লেমটো হয়তো টিচাৰৰ ফালে আহিব পাৰে পঢ়াৰ যোনখিনি বিদ্যালয়ৰ ফালে আহিব পাৰে হেতু কাৰেক্ট হ'ব পাৰে কিন্তু ষ্টুডেন্ট এজনক বেয়া বুলি কৈছে ষ্টুডেন্ট এজনক দোষাৰোপ কৰিছে বা তেওঁৰ এবিলিটি কোৱালিটি নাই বুলি এনেকুৱা ধৰণৰ যদি কিবা এটা অপশনত আপোনালোকে দেখিছে হেতু ডাইৰেক্টলি আপোনালোকে এলিমিনেট কৰিব হেতু অপশন ওকে দেন ইয়াত দিছে যে সেকেন্ডটো কি দিছে যে সক্ৰিয় অংশগ্ৰহণ যোনবিলাক অপশনছত ষ্টুডেন্ট এক্টিভলি আছে ষ্টুডেন্টৰ সক্ৰিয় অংশগ্ৰহণ বুজাইছে সেই অপশন বিলাকে আপোনালোকৰ কি হ'ব কাৰেক্ট হ'ব এক্টিভ লাৰ্নিং যত থাকিব ঠিক আছে যে যিবোৰ বিকল্পত অভিজ্ঞতা হ্যান্ড অন এক্টিভিটি কৰি পেলাই যৰ পৰা শিকিব আবিষ্কাৰ তাৰ পিছত থাকিব যোনবিলাক এক্সপ্লোৰেচন বা সক্ৰিয় অংশগ্ৰহণ এক্টিভ পাৰ্টিসিপেশন থাকিব ষ্টুডেন্টছৰ বা বাস্তৱ জীৱনৰ লগত সম্পৰ্ক থাকিব সেইবিলাক টপিকে আপোনালোকে চকু মুদি আনসাৰ কৰিব পাৰে যে হেতু অপশনে কাৰেক্ট হ'ব যত ষ্টুডেন্ট এক্টিভ বুজি পাইছে নে যত ষ্টুডেন্টছ সকল এক্টিভ হৈ থাকিব ষ্টুডেন্টছ যত এক্টিভ হৈ থাকিব হেতু অপশনে আপোনালোকৰ কাৰেক্ট হ'ব ঠিক আছে দেন এতিয়া ইয়াতে নেক্সটটো দিয়া আছে যে মুখস্থ বিদ্যা বৰ্জন কৰা যদি কিবা অপশনত আপোনালোকে দেখা পাইছে মেমৰাইজেচন ৰোট লাৰ্নিং এই অপশন বিলাক ডাইৰেক্টলি আপোনালোকে এলিমিনেট কৰিব ঠিক আছে ডাইৰেক্টলি এলিমিনেট কৰিব যিবোৰ বিকল্পত মুখস্থ কৰা মেমৰাইজেচন থাকিব কঠিন অনুশাসন খুব বেছি ষ্ট্ৰিক্ট স্কুল এনভায়ৰনমেন্ট বা শিক্ষকমুখী
টিচাৰ চেণ্টাৰ যদি হয়, টিচাৰ বোলে অপশ্যনটো টিচাৰৰ ফালেহে বেছিকে আছে বোলে, টিচাৰ চেণ্টাৰ্ড কনচেপ্টটো বুজাইছে, বা কেৱল পাঠ্যপুথি ভিত্তিক শিক্ষাত কথা থাকে সেইবোৰ উত্তৰ ভুল। আপোনালোকে ডাইৰেক্ট যদি 4টা অপশ্যনৰ ভিতৰত 2টা অপশ্যন বোলে দেখিছে যোনটো টিচাৰ চেন্ট্ৰিক হৈছে, বা দেখিছে বোলে ৰোড লাৰ্নিঙৰ কথা কৈছে, মেমৰাইজেশ্যনৰ কথা কৈছে, 2টা আপুনি ডাইৰেক্ট এলিমিনেট কৰিব পাৰে, তাৰ পিছত বাকি 2টা যোনটো থাকিব তাৰ পৰা আপুনি মিলাই চাব পাৰে একচুৱেল আনসাৰটো কোনটো হ'ব যেন আপোনাৰ লাগিছে। ঠিক আছে, এইটো হৈ গৈছে থাৰ্ড ট্ৰিকটো। 4 নম্বৰ ট্ৰিকটো আপোনালোকৰ কি হ'ব যে অন্তৰ্ভুক্তিমূলক মনোভাৱ, অৰ্থাৎ য'ত ইনক্লুসিভ এডুকেশ্যনৰ কথা থাকিব, ইনক্লুসিভিটি থাকিব, সেইটো ব্যৱস্থাটো আপোনালোকে কাৰেক্ট বুলি ভাবিব। তাত যোনটো অপশ্যনত থাকিব ইনক্লুসিভ এডুকেশ্যন, সমান মানে বেলেগ বেলেগ মেথড এপ্লাই কৰাৰ কথা, সকলো ধৰণৰ শিশুৰ ইম্পেয়াৰমেন্ট কিবা কিবি যদি আছে, ভিজুৱেল ইম্পেয়াৰমেন্ট আছে, বা তেওঁলোকৰ যদি ইমোশনেল কিবা প্ৰব্লেমছ আছে, সেই সকলোবিলাক শিশুত য'ত সমানে এডুকেশ্যনৰ সুবিধা পাইছে, বা টিচাৰ এজনে যোনখিনি তেওঁলোকক সুবিধা প্ৰদান কৰিব লাগে সেইখিনি প্ৰভাইড কৰিছে, তেনেকুৱা ধৰণৰ যদি অপশ্যনছ আপোনালোকে দেখে, অৰ্থাৎ ইনক্লুসিভ এডুকেশ্যনৰ কনচেপ্ট যোনখিনি অপশ্যনত থাকিব সেইটোৱে আপোনালোকৰ কাৰেক্ট হ'ব। গম পাইছে? এইকেইটা হৈছে আপোনালোকৰ 4টা একদম গোল্ডেন ট্ৰিক বুলি মই ক'ব পাৰো। এই ট্ৰিক এটা আপোনালোকে আনসাৰ কৰোঁতে এপ্লাই কৰিব যদি আপোনালোকে এক্সাক্ট আনসাৰটো নাজানে। ওকে, একদম মোস্ট ইম্পৰ্টেন্ট, এইখিনি কথা খুব বেছি ইম্পৰ্টেন্ট। এইকেইটা মানে গোটেই চিটেটৰ পেপাৰখনত এইকেইটাই থাকিব, যে চাইল্ড চেন্টাৰ্ড এডুকেশ্যনৰ কথা থাকিব, এক্টিভিটি বেছড লাৰ্নিঙৰ কথা থাকিব, এক্সপেৰিমেন্টৰ কথা থাকিব, তাৰপিছত থাকিব নো মেমৰাইজেশ্যন, নো ৰুট লাৰ্নিং, দেন থাকিব ইনক্লুসিভ কনচেপ্ট। ওকে, এইকেইটাই আপোনালোকক বহুত বেছি হেল্প কৰিব আনসাৰ কেইটা কৰাৰ সময়ত, এইখিনি কথা আপোনালোকে মনত ৰাখিব। ওকে, নেক্সটটো আমি চাম এতিয়া এইখিনিলৈকে আছিলে। আৰু এটা মই ইয়াতে কথা কৈ থওঁ যে আপোনালোকে যেতিয়া এই আনসাৰ্ছ বিলাক কৰিব, সেই আনসাৰ বিলাক কৰোঁতে এইখিনি ট্ৰিক আপোনালোকেতো এপ্লাই কৰি দেই, আৰু যোনখিনি আপোনালোকে প্ৰিপাৰেচন কৰিব, এই প্ৰিপাৰেচনটোৰ সময়তো আপোনালোকে যেতিয়া PYQ কৰিব, মক টেষ্ট দিব, আপোনালোকে আনসাৰখিনি লক্ষ্য কৰিব, এইকেইটা কথাৰ ওপৰত বেছ কৰি আনসাৰসমূহ থাকে, নিজেও আপোনালোকে ৰিয়েলাইজ কৰিব তেতিয়া কথাটো। তো আজিৰ ক্লাছটো ইমানলৈকে আছিলে। আপোনালোকে হয়তো বুজি পাইছে যে কিখিনি কথাত আপোনালোকে এই 1 মাহত, লাষ্ট 1 মান্থত আপোনালোকে মন দিব লাগিব। এনেদৰে আমি সিৰিজটো যেহেতু ষ্টাৰ্ট কৰিছো, এক্সামলৈকে এইটো কন্টিনিউ কৰিম, আপোনালোকে ক্লাছেছসমূহ ৰেগুলাৰলি চাই থাকিব। তো ক্লাছটো ইমানতে এণ্ড কৰাৰ আগতে এটা ইম্পৰ্টেণ্ট আপোনালোকক ইনফৰমেশ্যন দি যাওঁ। আমাৰ যোনটো স্কৰডেমি এপ্লিকেশ্যন, তাতে আমাৰ ৰেগুলাৰলি যোনবিলাক কম্পিটিটিভ এক্সামৰ কৰ্চেছ চলি আছে, ক্লাছেছ চলি আছে। আমাৰ ইয়াতে ADRE, CTET, আসাম পুলিচ, GTPGT, আসাম ফৰেষ্ট, এই গোটেইখিনি কোৰ্ছে খুব ধুনীয়াকৈ চলি আছে। সিলেবাস ৱাইজ কমপ্লিটলি ডিটেইল ডিসকাস কৰি থকা হৈছে। তাৰ লগতে আপোনালোকে কি কি পাব, যে লাইভ আৰু ৰেকৰ্ডেড ক্লাसेस পাব, ডেইলি প্ৰেক্টিস সেট পাব, ডাউট ক্লিয়াৰিং সাপোর্ট পাব, দেন কমপ্লিট স্টাডি মেটেৰিয়েল আপোনালোকে পাই যাব। ঠিক আছে, আৰু লগতে এটা মেন্টৰশ্বিপো আপোনালোকে পাব। এই গোটেইখিনি ফেচিলিটিজ পাব। যদি আপোনালোকে ভাবিছে প্ৰপাৰ গাইডেন্স এটাৰ প্ৰয়োজন হয়, আপোনালোকে আমাৰ এপ্লিকেশনটো চাব পাৰে, ডাউনলোড কৰি, বা স্কৰডেমিত আপোনালোকে এডমিশন ল'ব পাৰে। ওকে, দেন ঠিক আছে, ইয়াতে আজি ক্লাছটো এণ্ড কৰিম। থ্যাংক ইউ সো মাচ ফৰ জয়নিং দ্য সেশন। সি ইউ ইন দ্য নেক্সট ক্লাছ এভৰিৱান। বাই বাই এণ্ড টেক কেয়াৰ।